এটা বিশেষ চোলা যিসকলে এই চোলা পৰিধান কৰিছে তেওঁলোকে জানে আৰু যিসকলে কৰা নাই তেওঁলোকৰ কাৰণে এই বিষয়টো নতুন হ'ব আজি মই আপোনালোকক এটা প্ৰেক্টিকেল বস্তু দেখুৱাবলৈ চেষ্টা কৰিছো যেটো বস্তু আপোনালোকে হয়তো কোনো কাহানিও দেখা নাই গতিকে ভিডিওটো শেষলৈকে নাচালে আপোনালোকে নিশ্চয় মিছ কৰিব আৰু মই সকলোকে ভিডিওৰ শেষৰ কাৰণে চাবৰ কাৰণে অনুৰোধ কৰিলো নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনালো আহিছিলো গুৱাহাটীলৈ এটা বিশেষ চোলা নিবৰ কাৰণে আৰু গুৱাহাটীলৈ আহিলে জোৰাবাট পোৱাৰ লগে লগে মনটো খুব ভাল লাগে মোৰ লগত আছে মোৰ ভাইটি ৰচিদুল এটা চাক জোৰাবাটত যোৱাৰ লগে লগে যেতিয়া খাৰি খাৰি কাহে কাহে আমি দেখি যাওঁ আনাৰ কমলা বিভিন্ন ধৰণৰ যেতিয়া যিবিলাক নেকি পাহাৰীয়া খাদ্য সামগ্ৰীবিলাক আনি ইয়াত বিক্ৰী কৰি থাকে দেখি গ'লে সঁচাকে ভাল লাগে আৰু ইয়াত ৰখি পেলাই কিবা এটা লৈ নগ'লেও ভাল নালাগে গতিকে বন্ধুসকল আজি মই গুৱাহাটীলৈকে বিশেষ চোলাটোনো কি চোলা আনিবলৈ গৈ আছো সকলোখিনি আপোনালোকক দেখুৱাম আৰু এই চোলাটো আগতেও মই পিন্ধা নাছিলো এবাৰে প্ৰথম পিন্ধিবলগীয়া হৈছে আৰু চোলাটো কেনেকৈ পিন্ধিব লাগে কিয় পিন্ধিব লাগে গোটেইখিনি আপোনালোকক দেখুৱাই যাম গতিকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু শেষত এটা সুন্দৰ কমেণ্ট আগবঢ়াবলৈ নাপাহৰিব আপোনালোকে নিশ্চয় হয়তো প্লাষ্টিক চাৰ্জাৰীৰ কথা শুনি আছে আৰু জুয়ে পুৰা পাছত যেতিয়া এটা অংশ বেয়া হৈ যায় সেই অংশখিনি সম্পূৰ্ণ উঠাই তাত বেলেগ ঠাইৰ পৰা ছাল নি তাত সংস্থাপন কৰে আৰু মোৰো কৰা হৈছিল গতিকে এইখিনি মোৰ নিজৰ হয় আপোনালোকক দেখুৱাইছো এইখিনি হৈছে মোৰ যেতিয়া এতে নতুনকৈ ছাল লগালে মানে ক্ৰাফটিং কৰিলে ছাল লগোৱা হ'ল তাৰপিছত শুকুৱাৰ পিছত এনেকুৱা হৈ যায় আৰু এই ছালখিনি আগৰ অৱস্থাত ঘূৰি আহিবৰ কাৰণে যিখিনি যতন মানে মাছাজ কৰিব লাগে মাছাজ কৰাৰ পিছত মই আপোনালোকক কৈ আছিলোঁ যে এটা বিশেষ চোলা সেই চোলাটো পিন্ধিব লাগে সেইটো হৈছে প্ৰেছাৰ গাৰ্মেণ্ট এই চোলাটো পিন্ধিলে কি হয় এই জেগাখিনি তাক প্ৰেছাৰ দি থয় প্ৰেছাৰ দিয়াৰ পিছত সেই অংশখিনি লাহে লাহে কোমল হ'বলৈ ধৰে আৰু আগৰ স্কিনৰ লগত এইটো মিলি পেলাই সমান হৈ যায় আৰু এই চোলাটোকে আজি মই পিন্ধিম আৰু পিন্ধাৰ আগতে মোৰ স্কিনটো কেনেকুৱা আছিল এইটো আপোনালোকক দেখুৱাল আৰু এই চোলাটো পিন্ধাৰ পিছত প্ৰায় 6 মাহমান পিন্ধিব লাগিব বুলি কৈছে তাৰপিছত মই আপোনালোকক দেখুৱাম তাৰপিছত মোৰ স্কিনটো কেনেকুৱা হৈ গ'ল টাইটকৈ লাগি থাকে চোলাটো চাওক স্পন টাইপৰ খুব টাইটকৈ লাগি ধৰে এনেকুৱা স্পন টাইপৰ কাপোৰটো মই কি কাপোৰ নাজানো এনেকৈ বহল হৈ যায় খুব টাইটকৈ লাগি ধৰে প্ৰেছাৰ গাৰ্মেণ্টটো পিন্ধাৰ আগতে মাছাজ কৰিব লাগিব এই অংশখিনি মাছাজ কৰাৰ পিছত আমি প্ৰেছাৰ গাৰ্মেণ্টটো পিন্ধি ৰাখিবলৈ প্ৰথমতে একেবাৰে আমি 6 ঘণ্টা 7 ঘণ্টা পিন্ধিব নালাগে মানে পৰ্যায়ক্ৰমে আজি 2 ঘণ্টা পিন্ধিলোঁ তাৰপিছতে মই আকৌ 4 ঘণ্টা পিন্ধিলোঁ 6 ঘণ্টা পিন্ধিলোঁ তাৰপিছতে মই 12 ঘণ্টা পিন্ধিলোঁ এনেধৰণে সময়টো বঢ়াই গৈ থাকিব লাগিব